আজি আমি আগমনী থানাত ধুবুৰী জিলা ফৌজদাৰী সংগ্ৰাম সমিতি গড়িয়া মৰিয়া আৰু ইউজি আক্ৰাছুৱে তথা ৰাইজৰ সহযোগত আজি যোৱা একমাহ পাৰ হৈ গ'ল এই কি জেনিফা ইয়াছমিন নামৰ আমাৰ বেলগুৰি দ্বিতীয় খণ্ড গাঁৱৰ ছোৱালী এজনী মানে কিডনেপ হৈছিল। এই কিডনেপৰক আজি একমাহ পাৰ হৈ যোৱাৰ পিছতো আজি পুলিচে একো ধৰণৰ ক্লু উলিয়াব পৰা নাই। আজি আমি একমাহ পাৰ হোৱাৰ পিছত আমি বাধ্য হৈছোঁ, যিহেতু আজি অসমত হওক গোটেই ভাৰতবৰ্ষই হওক দেশজুৰি বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈ আছে, ৰেপ হৈ আছে, কিডনেপ হৈ আছে। মানে আজিলৈকে ছোৱালীজনীৰ কোনো ধৰণৰ ক্লু নাই যে আমি এই SI যে জোনালী পঢ়া আছিল তাৰ এগেইনষ্টত আজি আমি OC ছাৰক প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু কেছটোত OC ছাৰে নিজে যাতে হেণ্ডলিং কৰি অতি কম সময়ৰ ভিতৰত আমি 7 দিন সময় দিলোঁ। 7 দিন সময়ৰ ভিতৰত যদি আমাৰ এই ছোৱালীজনীক যদি উদ্ধাৰ নকৰে তেতিয়াহ'লে অনাগত দিনত 7 দিন পিছত আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।